হেল্ল' গাইছ, মই আশা কৰোঁ আপুনি ভালে আছে। আই হোপিং ডেট ইউ অলছ ৱেল। আজি আপোনাক দেখা দেখি হৈ আপোনাক খুব ভাল পাইছোঁ, যাতে আপোনাৰ মনবিলাক আপোনাৰ শান্তি হয়, মংগল হয়। এইকাৰণে শুভ কামনাৰে আমাৰ মাজত আহি আছে অৰূপ গগৈ ডাঙৰীয়া। তেখেতে নৱবৰ্ষ উপলক্ষে কিবা এটা কম বুলি ভাবিছে। তেখেতে যদি কয় তেতিয়া আপোনালোকে নিশ্চয় শুনিবলৈ পাব। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। হালেলুয়া। খুব সুন্দৰ এটা সময় আমাৰ আচাৰ্যত দিয়াৰ কাৰণে বহুত বহুত তেওঁলৈ মোৰ ধন্যবাদ। আৰু তেওঁ বহুত দিনৰ পৰা মোক কৈ আছিলে যে আপোনাৰ এটা ভাল এটা কমেণ্ট আমাক দিব, আমি আৰু এই ইউটিউবৰ চেনেলৰ যোগেদিয়ে আমি ৰাইজক যাতে সুন্দৰভাৱে দিহা পৰামৰ্শ দিব পাৰিম। প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিন আৰু জন্মদিনৰ পাছত এতিয়া বৰদিন ইতিমধ্যে আজি 27 তাৰিখ হৈ গ'ল, আৰু 27 তাৰিখৰ পাছত এতিয়া নতুন বছৰ আদৰিবৰ কাৰণে সকলোৱে উলহ মালহেৰে আগবাঢ়িছে আৰু সুন্দৰকৈ যেন জীৱন যাপন কৰিব পাৰিব। পৃথিৱীবাসী সকলোৱে যেন শান্তি আৰু নিৰন্তৰে যেন প্ৰভুত এক হৈ থাকিব পাৰিব, আৰু সকলো সমস্যা আৰু সন্মুখীন হোৱা সকলো সময়তে ঈশ্বৰৰ লগত তেওঁবিলাকে থাকিব পাৰিব, আৰু সুদূৰ ভৱিষ্যতে তেওঁবিলাকে সুন্দৰকৈ ঈশ্বৰৰ লগত থাকি নতুন বছৰটি 2024 বৰ্ষটোত সুন্দৰভাৱে যেন তেওঁবিলাকে কুশল আৰু মংগল শান্তিৰে তেওঁবিলাকে বসবাস কৰিব পাৰিব। আৰু পৃথিৱীৰ সকলো ইমূৰৰ পৰা সিমূৰলৈকে চুকে কোণে থকা যিমান ব্যক্তিবিলাক আছে আৰু যিমান মানৱ জাতিৰ সকলোৰ ওপৰতে যেন কুশল মংগল আৰু শান্তি হ'ব, ইয়াৰ উদ্দেশ্য আৰু লক্ষ্যৰে আজি মই দুই এষাৰ এই চেনেলৰ যোগেদি আপোনালোকক জনালোঁ। আৰু এই আটাই নতুন বছৰৰ কাৰণে শুভ কামনাৰে যেন সুন্দৰকৈ পৃথিৱীত এটা সুন্দৰ পৰিস্থিতি আৰু সুন্দৰ আশালৈ যেন জীয়াই থাকিব পাৰিব, এনে আশা আৰু বিশ্বাসেৰে এই ভিডিঅ'টিত আপোনালোকে চাব আৰু চোৱাৰ যোগেদি ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'ৰ যোগেদি যাতে আপোনালোকৰ মনবিলাকো যাতে পৰিৱৰ্তন হ'ব, আৰু আপোনালোকে যাতে পৰিৱৰ্তন হৈ এক নতুন জীৱনৰ সন্মুখীন যেন হ'ব পাৰিব, ইয়াৰ আশাৰে মই দুআষাৰ ক'লোঁ। ধন্যবাদ।